हेलो गाइस वेलकम बैक टू माय चैनल। आज एक नतुन भिडिओ आपनालोকৰ মাজত উপস্থিত হলো। আজিৰ ভিডিঅ'ৰ টপিকটো হ'ব অসমত 2025-26 চনত হৈ যোৱা বাজেটৰ বিষয়ে ফুল ডিটেইলছ আলোচনা কৰিম। এই বাজেটখন আমি যদি 2 মিনিটতে অধ্যয়ন কৰো, এই 2 মিনিটৰ অধ্যয়নত কি আছে আজিৰ ভিডিঅ'টো এই বিষয়লৈ থাকিব। ভিডিঅ'টো হেকলৈ চাই থাকিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিব। দেৰি নকৰাকৈ ভিডিঅ'টোলৈ আগবাঢ়িছো। বন্ধুসকল এই বাজেটখন কেইটামান ভাগত বিভক্ত কৰা হৈছে। 2025-26 চনৰ বাজেটত বেছি প্ৰাধান্য পোৱা বিষয়টো হ'ল অৰুণোদয় স্কিম। বন্ধুসকল নতুন বাজেটত 32 লাখৰ পৰা 37 লাখলৈ উন্নীত কৰা হৈছে অৰুণোদয় বেনিফিচিয়াৰী। দ্বিতীয়তে আছে প্ৰফেশনাল টেক্স। 15,000 টকাতকৈ কম আয় কৰে তেওঁলোকৰ বাবে টেক্স কম্পনসেচনৰ ব্যৱস্থা কৰা আছে আৰু ইয়াৰ ফলত 1.43 লাখ 1,43 লাখ মানুহে উপকৃত পাব। 3 নম্বৰতে আছে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনি আছে। এই আঁচনিক 3 নম্বৰত প্ৰাধান্য দিয়া হৈছে। এই আঁচনিত চৰকাৰে আৰু অধিক টকা খৰচ কৰিবলৈ আগবাঢ়িছে আৰু ইয়াৰ ফলত বহু আত্মসহায়ক গোটৰ মহিলাসকলে স্বনিয়োজনকামী হ'ব। 4 নম্বৰতে আছে এগ্ৰিকালচাৰ, কৃষি আৰু কৃষিজাত সামগ্ৰী। ধান, মাকৈ আৰু আন শস্যৰ বাবে MSP বৃদ্ধি কৰাৰ পোষকতা কৰা হৈছে। ইয়াৰ লগতে FPO ফাৰ্মাৰ প্ৰডিউচাৰ অৰ্গেনাইজেশ্যনক উপযুক্ত ট্ৰেইনিং আৰু সহায়ৰ পোষকতা কৰা হৈছে। 5ম নম্বৰত আছে 6.8 লাখ চাহ বাগিচাৰ কৰ্মচাৰীক বছৰেকীয়া এককালীন 5,000 টকাকৈ দিয়াৰ পোষকতা কৰা হৈছে। 6ম নম্বৰত আছে বিদ্যুৎ আৰু শক্তি বিভাগ। এই বিভাগত জীৱন ধাৰা স্কিমত প্ৰতি ইউনিট 1 টকাকৈ সাবসিডি দিয়াৰ পোষকতা কৰা হৈছে। উন্নয়ন প্ৰযুক্তি আৰু নতুন উদ্যোগ। এই বিভাগত অসমে নিজাববীয়াকৈ ইছৰৰ সৈতে যৌথভাৱে অসমৰ ছাত্ৰ-ছাত্ৰীসকলক জড়িত কৰাৰ পোষকতা কৰা হৈছে। 7ম নম্বৰত আছে গ্ৰীণ চিটি। এই বিভাগত অসম চৰকাৰে বায়োপ্লাষ্টিক, গ্ৰীণ পেকেজিং হাব, বনৰীয়া দক্ষ উদ্যোগ যেনে বাঁহৰ উদ্যোগ, ইয়াৰ দ্বাৰা গ্ৰীণ ইকনমি পৰিৱেশ গঢ়াৰ পৰিকল্পনা কৰা হৈছে। ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টত নতুন ল কলেজ, মেডিকেল কলেজ আৰু হাইৱে বনোৱাৰ পৰিকল্পনা কৰা হৈছে। ইয়াৰ লগতে অসমৰ 2025 চনত বিভিন্ন কলেজ আৰু ইউনিভাৰ্চিটিৰ পৰা পাছ কৰা গ্ৰেজুৱেট শিক্ষাৰ্থীসকলক মাহিলী 2,500 টকাকৈ ভাত্তা দিয়াৰ পোষকতা কৰা হৈছে। বন্ধুসকল থোৰতে এই বাজেটে সামৰি লোৱা সাৰাংশটো হ'ল অৰ্থনৈতিক উন্নয়নৰ সৈতে সামাজিক আৰ্থিক ন্যায্যতা, অত্যাধুনিক প্ৰযুক্তি, কৃষি আৰু শিল্প বিকাশ, পৰিৱেশ সুস্থ উন্নয়ন আৰু গৃহস্থলীৰ আয় খৰচৰ ভাৰসাম্যতা ৰক্ষাৰ বাবে এই বাজেটখন প্ৰস্তুত কৰা হৈছে। এই বাজেটত 2.63 লাখ কৰোৰ টকা সৰ্বমুঠ ধাৰ্য কৰা হৈছে। আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলো। ভিডিঅ'টো ভাল লাগিলে লাইক কৰি দিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। গুড বাই।